দনং কাজিৰঙা লোকসভা সমষ্টিৰ চুকে কোণে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কীয়ে। গীতৰ তালে তালে ঝুমুৰ নাচি নিৰ্বাচনী প্ৰচাৰ চলালে ৰজলিনা তিৰ্কীয়ে। শুকুৰবাৰে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৰাজা গাঁও, বৰপথাৰ, শিঙিমাৰী, বকুলগুৰি, চিমলাই পথাৰত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিৰোধী দলৰ দলপতিক লগত লৈ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ পৰা ভোট বিচাৰে প্ৰাৰ্থীগৰাকীয়ে। বিজেপি দলক তীব্ৰ সমালোচনা কৰি ৰাইজক কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিজেপি চৰকাৰক সমালোচনা কৰি বৰ্তমানৰ চৰকাৰখনৰ ভুৱা প্ৰতিশ্ৰুতিত ভুল নাযাবলৈ সকলোকে আহ্বান জনায়। আনহাতে ৰেচনৰ দোকানীয়ে হিতাধিকাৰীক কংগ্ৰেছৰ সভালৈ নাযাবলৈ কোৱাৰ অভিযোগ তুলি দেৱব্ৰত শইকীয়াই অভিযোগ দাখিল কৰিছে নিৰ্বাচন আয়োগক। বিৰোধীৰ সভালৈ গ'লে অৰুণোদয়ৰ লগতে হিতাধিকাৰীৰ নাম কটা যোৱাৰ ভাবুকি দিয়াৰ মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি বিজেপিয়ে এক প্ৰকাৰ ৰাইজক বিপদত পেলালে, যাৰ উত্তৰ ৰাইজে বেলট পেপাৰত দিব। আনহাতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক নচলা টকা বুলি কোৱা মন্তব্যত দেৱব্ৰত শইকীয়াই কয় যে মোদীৰ 2000 টকাখন কিমান দিন চলিল। ইফালে বিজেপিয়ে ভোটাৰক প্ৰলোভন দিবলৈ নিৰ্বাচনী বিধি উলংঘা কৰি অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ প্ৰপত্ৰ ভোটাৰৰ মাজত বিতৰণ কৰিছে বুলিও মন্তব্য কৰে ৰজলিনা তিৰ্কীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাতে শতাধিক অগপ বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। যিহেতুকে কাজিৰঙা লোকসভা সমষ্টি যোনটো নতুনকৈ গঠিত হৈছে, এইটো মোৰ গৃহ সমষ্টি বুলিয়ে ক'ব লাগিব। কাৰণ মই সৰুপথাৰ বিধানসভাত মই মানে বিধায়িকাও আছিলোঁ আৰু মোৰ ঘৰ গোলাঘাট জিলাতে। তো যেতিয়া ৰাইজক লগ পাইছোঁ, তো সকলো ক্ষেত্ৰতে সহযোগিতা পাইছোঁ আৰু সকলোৱে এইষাৰে কথা কৈছে যে আমাক আৰু এই বৰ্তমান বিজেপি চৰকাৰ নালাগে, আমাক ইয়াৰ পৰা ৰক্ষণাবেক্ষণ দিব লাগে। বিভিন্ন মূল্যবৃদ্ধি হওক বা নিবনুৱা সমস্যা হওক বা জাতি মাটিৰ কথাই হওক বা বিভিন্ন কথাতে আমি যাতে এটা শান্তি সম্প্ৰীতিৰ পৰিৱেশ পাওঁ আৰু গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি আপোনালোকৰ যি হাতৰ চিনত আপোনাক আমি আগুৱাই লৈ যাব বিচাৰোঁ। আৰু বিদ্ৰোহী ঐক্য মঞ্চই যিধৰণে আমাক সমৰ্থন জনাইছে, সকলো ক্ষেত্ৰতে আমি ভাল সঁহাৰি পাইছোঁ, সকলোৰে আশীৰ্বাদ পাইছোঁ। নিশ্চয় আজি যিধৰণে তেওঁলোকে আজি বাগিচাসমূহত কাম কৰা আমাৰ যি শ্ৰমিক ৰাইজ আছে, তেখেতসকলক তেওঁলোকে কৈছিলে যে তেওঁলোকৰ চৰকাৰ আহিল 351 টকা কৰিম বুলিকে। আজি তেওঁলোকে আজি কাম শেষ হোৱাৰ পাছত যিটো মাটি ভেটি পাব লাগে সেইটো দিম বুলি কৈছিলে, বা বিভিন্ন চাকৰি বাকৰিৰ কথাও আছিলে। কিন্তু আজি দেখা গৈছে যে শিক্ষাৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা আজি সামাজিকভাৱে যিধৰণে অৰ্থনীতিৰ অৱস্থা যাতে ভাল হ'ব বুলি সকলোৱে আশাবাদী আছিলে। কিন্তু আজি বিজেপিয়ে অকল বিভিন্ন কথা কৈ পেলাই ভোটহে লৈ গ'ল, কিন্তু আজি আমাৰ চাহ শ্ৰমিকৰ কাৰণে কোনো চিন্তা চৰ্চা নকৰিলে। আজি জনজাতিকৰণৰ কথাও এটা মূল ইছ্যু আছে, সেই জনজাতিকৰণো কিন্তু আজি দিয়া নাই। সেইকাৰণে সকলো ৰাইজে ক্ষোভিত হৈছে আৰু কৈছে যে আগতে যিধৰণে আমি হাতৰ লগত আছিলোঁ, কংগ্ৰেছৰ লগত আছোঁ, সেই কংগ্ৰেছে আমাক যিখিনি ন্যায়িকভাৱে আজি যোনটো আমাৰ বাগিচা অঞ্চলত যিমান আমাৰ লেবাৰ এক্টবিলাক আছে, তাৰ যোগেদি আমি এটা ভাল এটা মানে শান্তিত আছিলোঁ। কিন্তু এই বৰ্তমান সেই আইনবিলাকো আজি বিজেপি চৰকাৰ নমনা পৰিলক্ষিত হৈছে। আজি কেতিয়াবা ক'ৰবাত কাম কৰিবলৈ গ'লেও এগৰাকী মহিলা যেতিয়া কাম কৰি আছিলে, বিচাৰি ডাকাৰ কাৰণে, কান্দা কটা কৰাৰ কাৰণে মানে তেওঁলোকৰ কৰ্তৃপক্ষ মানে তেওঁ কামৰ পৰা আঁতৰাই দিলে। তাৰমানে এইখিনি গোটেই অন্যায় হৈ আছে। তাৰমানে যেতিয়াৰ পৰা এই বিজেপি চৰকাৰটো আহিছে, আজি আইন কানুন নমনাকৈ আজি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যি মন যায় তেনেকৈ আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বা অসমৰ বাকীৰ লগতে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল, আদিবাসী লোকসকল তেওঁলোক প্ৰতাৰণা কৰি আহিছে। যিহেতু মাটি ইয়াতে থাকিব লাগিব, ইয়াতে জন্মগ্ৰহণ, ইয়াতে মৃত্যু হ'ব লাগিব। তো যেনেকৈ সকলো আমাৰ মানে কলা সংস্কৃতি আছে বা পৰম্পৰাগত যিখিনি আছে, সকলোতে আমি সকলোৱে অংশীদাৰ। আজি বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোক আছোঁ, সকলোৰে উৎসৱটো আমি ইজনে সিজনক সন্মান কৰি একেলগে মানি থকাটোহে আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেইটো চলি আহিছিলে। কিন্তু এতিয়া বৰ্তমান বিজেপিৰ পৰা হোৱাৰ পৰা এইটো যিটো ভেদাভেদ হৈছে বা মানুহ ভাগ ভাগ হৈছে, এইটো সকলোৱে মনত এটা দুখ পাইছে যে এইটো এনেকুৱা হোৱাৰ কাৰণে আমাক ভাল লগা নাই, আমি সকলোৱে মিলিজুলি থাকিব বিচাৰিছোঁ। সেইকাৰণে খুব ভালকৈ আদৰিছে, নাচিছে, বাগিছে। তেওঁলোকত মোৰো নাচিবলৈ মন গৈছে, সেইকাৰণে নাচিছে। সঁচাকৈ এইটো ছেকেণ্ড লাৰ্জেষ্ট আমাৰ এতিয়া অসমত আমাৰ এইটো লোকসভা সমষ্টি। তো সকলো ৰাইজে যিধৰণে সঁহাৰি দিছে, মৰম দিছে, আদৰ দিছে, খুবেই ভাল লাগিছে। আৰু সম্পূৰ্ণ মই ৰাইজৰ ওপৰত এৰি দিছোঁ। ৰাইজে যিধৰণে মৰম কৰিব বিচাৰে, তেখেতে আমাৰ ইলেকশ্যনৰ দিনা যোনটো ৰিজাল্ট হ'ব তেতিয়া আপোনালোক গম পাব।
কাজিৰঙাৰ আমি আজি যিখিনি অঞ্চললৈ আহিছোঁ এই অঞ্চলটো আগতে নগাঁও জিলাৰ অন্তৰ্ভুক্ত আছিলে এতিয়া তেওঁলোকক হোজাইলৈ লৈ গৈছে আৰু ডিলিমিটেশ্যনৰ মূল কথাটো আছিল ৰাইজৰ সুবিধাৰ কাৰণে ইয়াৰ পৰা নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয় যদি 40 কিলোমিটাৰ হ'লে আজি তেওঁলোকে বোধ কৰোঁ হোজাই জিলা উপায়ুক্ত কাৰ্যালয় 60-70 কিলোমিটাৰ যাব লাগিব প্ৰথম কথা ৰাইজক এটা বিপদত পেলালে মই সেই গতিকে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ন্যায় কথা কৈছে ইয়াৰ মানুহখিনিৰ ওপৰত অন্যায় কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰে তেওঁলোকক কাজিৰঙাত দি সেই গতিকে এটা প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কৈছোঁ বেলটৰ যোগেৰে যেনেকৈ বিদেশীমুক্ত ভাৰত জাতি মাতি ভাতি ৰক্ষা কৰাৰ কথা বিদেশীমুক্ত অসম আমাৰ 15 লাখকৈ চাকৰি আমাৰ 2 কোটি নিবনুৱা বা 15 লাখ বেংক একাউণ্টত ইত্যাদি বিভিন্ন ধৰণৰ যোৱা সময়ত যিখিনি কথা প্ৰতাৰণা কৰিছে আৰু আশা কৰ্মী অংগনবাদী মিড ডে মিলৰ যিসকল সাধাৰণ খাতি খোৱা আমাৰ কম মানে চৰকাৰী সহযোগী তেখেতসকলৰ যিখিনি দাবী সেইখিনি মানিব বিচৰা নাই আমাৰ যি মাটিৰ পট্টা দিব লাগে স্থানীয় ব্যক্তিক সেই ক্ষেত্ৰত তেওঁলোকৰ বিফলতা প্ৰদৰ্শন কৰিছে এনেকুৱা বিভিন্ন ধৰণৰ নিৰ্বাচনী ইস্যুবিলাক আছে সেই ইস্যুবিলাকৰ বিষয়ে আমি ৰাইজক সচেতন হ'বলৈ কৈছোঁ আৰু প্ৰলোভন বা আপোনাৰ যিটো ভাবুকি এইবিলাক ভাবুকি ইলেকশ্যন কমিশ্যনৰ গাইডলাইন অনুসৰি খাটিব নালাগে সেই গতিকে তেখেতসকলক নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনাইছোঁ ডাঙৰ কথা মই নিজে অভিযোগ দিছোঁ মোৰ সমষ্টিৰ এজন ৰেচনৰ দোকানীয়ে যোৱা 24 তাৰিখে গৌৰৱ গগৈ মোৰ তাত প্ৰগ্ৰাম হৈছিল তেওঁ ঘৰে ঘৰে গৈ কৈছে যে তহঁতি চাউল নাপাবি তহঁতি অৰুণোদয় নাপাবি তহঁতি কিবা পেঞ্চন নাপাবি লাখপতি হ'ব নোৱাৰিবি বুলি কৈ মিটিঙলৈ আহিবলৈ মানা কৰিছিলে এতিয়া তেখেতে এজন চৰকাৰী ৰেচন দোকানী হয় ৰেচন দোকানীয়ে যদি চৰকাৰী তেওঁৰ পদবীটো অপব্যৱহাৰ কৰে চৰকাৰী সম্পত্তি তেওঁ নিয়মতে IPC সেকশন 506 বা 409 অনুসৰি তেওঁ জেল হ'ব লাগে জৰিমনা হ'ব লাগে তেওঁ দোকানখন বন্ধ কৰি দিব লাগে মই অভিযোগ দিছোঁ ঠিক তেনেকৈ এতিয়া কিছুমান 5খনকৈ ফৰ্ম দি ফুৰিছে বুলি মই ছ'চিয়েল মিডিয়াত পাই আছোঁ প্ৰকৃততে আমি সকলোৱে জানো যোৱা সময়ত পঞ্চায়তৰ যোগেদি অৰুণোদয় নিৰ্বাচন হৈছিল স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্কুলৰ প্ৰধান শিক্ষক অথবা কলেজৰ প্ৰিন্সিপালৰ যোগেদি চাৰ্টিফাইড হ'লে তেওঁলোকে বিনামূলীয়া পঢ়া শুনাৰ কথাটো পাইছিল আৰু ৱেলফেয়াৰ বোৰ্ডৰ অফিচ থাকে জিলা ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্ত কাৰ্যালয় অথবা মহকুমা কাৰ্যালয় সেই ৱেলফেয়াৰৰ যোগেদি OBC ST ST বা স্কলাৰশ্বিপ ইত্যাদি পায় সেই গতিকে এই গোটেইবিলাক নাইকিয়া কৰি তেওঁলোকে নিৰ্বাচনৰ সময়ত তেনেকৈ ঘৰে ঘৰে ফৰ্মবিলাক ফুৰিছে যিটো একেবাৰে মডেল কোড অফ কণ্ডাক্টৰ ভাইলেশ্যন সেই গতিকে আপোনালোকৰ মিডিয়াত পাই আছোঁ এতিয়া চৰকাৰে কি কৰে মই চাওঁ যদি নকৰে আমি দলক অনুৰোধ কৰিম অভিযোগ দিবলৈ এইবিলাক বন্ধ কৰিব লাগে কৈছিলে যে কংগ্ৰেছ দল পুৰণা নচলা টকা বুলি কৈছে কি ক'ব পুৰণা টকাটো মোৰ মুখৰ আগত দেখি আছোঁ এতিয়া আমাৰ দিনৰ 5 টকীয়া 10 টকীয়া 10 পইচা সব চলি আছে নৰেন্দ্ৰ মোদী 2000 টকা এখন ক'ত গ'ল মোক সেইটো উত্তৰ দিয়ক তেওঁ 2 বছৰ চলাব নোৱাৰিলে 2000 টকা কোন পুৰণা কোন নতুন ৰাইজে চকুৰ আগত জানে মুখ্যমন্ত্ৰীয়ে কোৱা সব কথাটো বিশ্বাস কৰিবলৈ বুলি মানে নাই এইটো ফুটবলত পাম নাই বুলি কৈছে ফুটবলত পাম নহ'লে ফুটবলতো খেল থাকিলে হয়েই সেই গতিকে পাম দি দিলে হৈ যাব না আমি পাম দিবলৈ আছোঁ যেহেতু আগন্তুক বিধানসভা নিৰ্বাচন 26ত অনুষ্ঠিত হ'ব তেতিয়াহ'লে কংগ্ৰেছ এক প্ৰকাৰ নিষেধ হৈ যাব মোক সেইটোৱে মোৰ বিৰাট হাঁহি উঠিছে তেখেতে কৈছে যে কংগ্ৰেছ দলটো অকল মুছলমানৰ দল হ'ব আজি মই এইটো অঞ্চলত আহিছোঁ মই নাজানো কেইগৰাকী সংখ্যালঘু ইয়াত আছে তেনেকৈ মই অকণমান আগত বৰপথাৰ পৰা আহিছোঁ মই তাতো সুধিছোঁ যে মই অকলে হিন্দু নেকি তেওঁলোকে কৈছে নহয় আমি চব গোৰ্খা সম্প্ৰদায় আমি কাৰ্বি সম্প্ৰদায় আমি মল্লিক আমি ঘোষ গোটেইখন হিন্দু মানুহ পাইলোঁ সেই গতিকে মুখ্যমন্ত্ৰী মই যিটো কথা কৈছোঁ কেতিয়াবা তেখেতে কি কাৰণে সঁচা কথাখিনি নকয় মই নাজানো এতিয়া মই বিশ্বাস কৰক মই নিজে কালি মই মোৰ হোৱাটছআপত মোৰ দৰমহাটো পালনি চাইছোঁ মোৰ দৰমহা অহা নাই আৰু এতিয়া মোৰ বিশ্বাস হৈছে যে এই যে কিছুমানে ছ'চিয়েল মিডিয়াত দি আছে 8 তাৰিখে পাব 8 তাৰিখে ঋণ ল'ব তেতিয়াহে দৰমহা পাব কিজানি ময়ো তেতিয়াহে পাম আজিলৈকে মোৰ দৰমহাটো মুকলি হোৱা নাই সেই গতিকে চৰকাৰখনৰ আৰ্থিক যিটো কথা কৈ থাকে যে ওপৰৰ দিশত 5 নম্বৰলৈ লৈ যাব তাৰপিছত বিভিন্ন ক্ষেত্ৰত আমি মানে স্বাৱলম্বী এতিয়া যোৱাকালি দৈনিক অসমত বাতৰি পঢ়িছোঁ GST কালেকশ্যন একেবাৰে বেয়া GSTটো কেতিয়া আহে যে বজাৰত সামগ্ৰী কিনে অৰ্থাৎ আমাৰ অসমৰ ৰাইজৰ আৰ্থিক অৱস্থাটো বেয়া সেইকাৰণে তেওঁলোকে বজাৰলৈ গৈ লেনদেন কৰিব পৰা নাই কাৰণে ব্যৱসায়ীসকলৰ GST একাউণ্টত ট্ৰেনজেকশ্যন হোৱা নাই আৰু সেই গতিকে আমি মানে অসমীয়া মানুহৰ এটা বিপদ আহিছে তেওঁলোকে পাৰ্চেজিং পাৱাৰ নাই দৰবৰ দাম বঢ়াই দিলে দৰব সকলো মানুহক লাগে আৰু দৰবৰটো 2 নম্বৰী হৈছে এতিয়া গম পাইছোঁ 1000 কোটি টকা ইলেক্ট্ৰেল বণ্ডৰ পৰা লৈ লৈছে সেই গতিকে এই গোটেইবিলাকৰ কাৰণে মই ভাবোঁ ৰাইজে এটা বিজেপিক শিক্ষা দিব তেওঁলোকে মিছা কথা কৈ আৰু জিকিব নোৱাৰে কিন্তু হিতাধিকাৰী সৃষ্টি কৰি দিলে বিজেপি হিতাধিকাৰীটোতো কৰিছে কিন্তু এতিয়া মুখ্য হিতাধিকাৰী কিছুমান ক্ষেত্ৰত ভাল এতিয়া মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰে কম্বল সূতা দিয়াৰ কাৰণে এতিয়া
মই কলম্বিয়া ইউনিভাৰ্চিটিৰ নোবেল পুৰস্কাৰ পোৱা এজন অৰ্থনীতিবিদৰ কথা পঢ়িছিলোঁ। তেখেতে কৈছে কম্বলখন দিলে মানুহটো ৰাতি ভালকৈ ঢাকি পেলাই শুব পাৰে, মেলেৰিয়াৰ পৰা মুক্ত হ'ব। আঁঠুৱাখন যে দিছিলে মেলেৰিয়া তেতিয়া প্ৰভাৱ আছিলে, সেইকাৰণে মেলেৰিয়া মুক্ত বা কম্বল লৈ তেওঁৰ পাৱাৰ বাঢ়িব, তেওঁ কাম কৰাৰ, দৈহিক শ্ৰম কৰাৰ। সেই গতিকে আঁঠুৱা বা কম্বলখন কামত হোৱা বস্তু দিছিলে। যিহেতু সূতা যে দিছিলে, এতিয়া সূতাৰ দাম যদি 250 টকা, এই 250 টকাৰ সূতা দি তেওঁ 1000 টকাৰ গামোচা ব'ব পাৰে বা কিবা কৰিব পাৰে, তেতিয়া তেওঁ এটা ৰিভলভিং ফাণ্ড এটা নিজে নিজে পায়। সেই গতিকে সূতাৰ মূল্য বুজিব লাগিব হাতেদি কাম কৰাসকলে। অৰুণোদয়টো এনেকৈ আনি পেলাই হোটেলত চাহ মিঠাই খাই দিলে, মোবাইল ফোন জমা কৰি কিনি দিলে, সেইটো নন প্ৰডাক্টিভ। এতিয়া নন প্ৰডাক্টিভ হিতাধিকাৰী সৃষ্টি কৰিলে আমাৰ দেশৰ অৰ্থনীতি দুৰ্বল হ'ব, আমি দুৰ্বল হৈ যাম। আৰু প্ৰডাক্টিভ হ'লে সূতা দিয়াটোও এটা বহুত ভাল কাম আছিলে। মই কালি মোৰ নিজৰ সমষ্টিত গৈ আহিছোঁ, ল'ৰা ছোৱালী পঢ়াই আছে তাঁতত কাপোৰ বৈ আৰু কৈছে যে চৰকাৰে এতিয়া সূতা দিয়া স্কিম বন্ধ কৰি দিলে। মই বৰ বেয়া পাইছোঁ। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।